प्रवेशं करुत श्रीकृष्ण सत्यन्त काम कोटिजित जगत जनकु देव साधु बान्धव प्रवेशर गीत रागनाथ एकताल দৈবকীর গর্ভজাতময় চহু আইর কুলাত লালিত পালিত হই বৃন্দাবনের মাঝে মাঝে তেনু সারু বংশীর নিনাদত গোপীকুল বাউলি করা ময়েই কৃষ্ণ পরম ব্রহ্ম স্বরূপঞ্চ
বেদ গর্ভ জগৎময়ী ঈশ্বর বন্দে অন্তর্যামী নমস্তুতে অন্তর্যামী নমস্তুতে। এইবাৰ পাইছিল নিমন্ত্ৰণ ভাৰত যুদ্ধ কৌৰৱ পাণ্ডৱ উভয় পক্ষ চল কৰি কপট নিদ্ৰাত পাণ্ডৱৰ পক্ষ মই কৰিলো গ্ৰহণ এক অক্ষখিনি নাৰায়ণী সেনাৰ দুৰ্যোধনৰ ইচ্ছামতেই কৌৰৱক কৰিলো প্ৰদান আৰু অৰ্জুনৰ ৰথৰ সাৰথি হৈ অৱতীৰ্ণ হলো মই ধৰ্মক্ষেত্ৰ কুৰুক্ষেত্ৰ ৰণ প্ৰাংগণত ধৰ্ম ৰাজ্য পৰিসমাপ্তি কৰি অনাচাৰ ধৰ্ম কৰি ধৰ্ম ৰাজ্য মই কৰিম প্ৰতিষ্ঠা আতৰা মহাগ্ৰাণী এই ভাৰতৰ শান্তিৰ প্ৰতিষ্ঠা কৰি এই ভাৰত ভূমি যাওঁ নিজ কৰ্তব্যত অগ্ৰসৰ মধুর জয়ারে মহাবলী ভীম হেন পর মধুর জয় আরে কতুনে প্রবে হরে রাম হরি রাম হরি ভোলা নিরন্তর হরে রাম হরি রাম হরি ভোলা নিরন্তর প্রভার মাঝে রাজা দুর্যোধন ওহারে সঙ্গে চলে
রাম হরি বোলা নিরন্তর থাকে রিনা দেই রাধি দাও সিদ্ধি তাকে সিদ্ধি রিনা দেই জীবন চেষ্টা কি অথলে যাব পাৰে ইমান পাপ কি এই পৃথিৱীয়ে সহ্য কৰিব পাৰে মোৰ জন্ম সাধনাৰী সফলতা হও অদূৰত দুৰ্যোধন তুমি ৰাজেশ্বৰ আৰু মই দিনহীন অন্ন কেবি তুমি শত জীৱিত ভাতৰ শ্ৰেষ্ঠ আৰু মই শত প্ৰেতাত্মাৰ কনিষ্ঠ তোমাতে মোতে ইমান প্ৰভেদ অথচ ইমান আপোন তুমি মোৰ মৰমৰ ভাগী আৰু মই তোমাৰ বুদ্ধিদাতা স্নেহৰ মাতুল আৰু বেছি পৰে নাই দুৰ্যোধন আৰু বেছি পৰে নাই দিগন্ত পাকাৰী লহ লহ জিম্ভা মেলি অগ্নি জ্বলি উঠিছে এটি দুটি কৰি পতংগই জাপ দিছে কাৰো সাধ্য নাই তাক নিবাৰণ কৰে কাৰো সাধ্য নাই নিৰ্বাপিত কৰে হরি মোর হরি মোর এদিন কে জানিতে পার তো মার মূৰ্খ মানৱ তেজৰ ঢৌ উঠিছে আৰু তই গীতৰ ৰাগিনী তুলিছ মৃত্যুৱে মুখ মেলি খেদি আহিছে আৰু তই সংগীতৰ উঠা ধৰিছ নাই নাই ঠিক কৰিছ আনন্দ কৰ হস্তিনাপুৰ জয় দুৰ্যোধন জয় গুৰুকুল জয় জয় উৎসৱ কৰ মহোৎসৱ কৰে মামা মামা কিহৰ উৎসৱ যুদ্ধ জয়ৰ উৎসৱ কি কৈছা মামা কৈছো আজি দুৰ্নাচাৰ্যয়ে কৌৰৱৰ গৌৰৱ ৰক্ষা কৰিছে আৰু পাণ্ডৱ বিভংগে পলাইছে ধৰ্ণাচাৰ্য আৰু নাই মামা ত্ৰিশটা দৈন্যৰ হাতত নিহত আমি পৰাজিত তুমি বৰ সুন্দৰ মিছা কথা কব জানা কল্য মিছা নহয় মামা ই সত্য সত্য ই সত্য মোক কি শুনালা ই কল্য দুৰ্নাচাৰ্য হত কৌৰৱ পৰাজিত ই কি শুনালা ই কল্য ই কি শুনালা ই বেজাৰ কৰিলে আৰু কি হ'ব মামা কি বেজাৰি কৰাৰ কথা কৈছা কল্য মোৰ বুকু ভাগি গ'ল
চকুৰ আগতে অন্ধকাৰ দেখিছো মোক কি শুনালাহি শৈল কি শুনালাহি মামা ধৈৰ্য নেহেৰাবা মামা তুমি অধৈৰ্য হলে ধৈৰ্য ধনক কোনে সান্তনা দিব ঠিক কৈছা শৈল মই অধৈৰ্য হোৱা অনুচিত এতিয়াও সময় আছে এতিয়াও শক্তি সমৰ্থক আছে আৰু মই এতিয়া জানিব পাৰিছো ইয়াৰ ভিতৰত কথা আছে বাৰু এইবাৰ তুমি সেনাপতি হ'বই লাগিব তুমি পাণ্ডৱকে মৰমৰ চকুৰে চোৱা ভীষ্ম আৰু দুৰ্নাচাৰ্য প্ৰিয় শিষ্য অৰ্জুনৰ গুৰু দুৰ্নাচাৰ্য নোহোৱা তুমি শৈল তুমি পাৰিবা এদিনৰ ভিতৰতে পাণ্ডৱক বিনাশ কৰি কৌৰৱৰ জয় ধ্বজা উৰাব পাৰো মামা কিন্তু আৰু কিন্তু নাই তুমি সেনাপতি হ'বই লাগিব কাৰো বিশ্বাস নাই শৈল কাৰো বিশ্বাস নাই তুমি দুৰ্যোধনৰ মানে ৰক্ষা কৰিবই লাগিব কোৱা পাৰিবা কৰিম মামা অত দিনে যুদ্ধৰ গতি নিৰীক্ষণ কৰি আছিলো আৰু নকৰো সেনাপতি হৈ শুনা মামা পাণ্ডৱৰ নাম এই জননীৰ পৰা মাচি পেলাম তুমি পাৰিবা শৈল তুমি পাৰিবা কিন্তু কৰ্ণক যদি মহাৰাজে সেনাপতি পাতে তাৰ বাবে কোনো চিন্তা কৰিব নালাগে আহা যদুপতি সঁচাকৈয়ে ভাল সংহাৰীৰ ভোগ বিলাসৰ প্ৰাধান্য বনত নাই সখা ৰাজত্বৰ বিষম চিন্তাই মস্তিষ্ক উদ্ভ্ৰান্ত নকৰে বনত সদায় শান্তি আৰু সেইকাৰণেই শান্তিকামী মুনিৰীসকলে নগৰত আশ্ৰম নেপাতি বনতে পাতে সখা তেন্তে আত্মীয় স্বজন বিনাশ কৰি লাভ কি একো লাভ নাই তেন্তে কুৰুক্ষেত্ৰ ৰণৰ সামৰণি ইয়াতেই পৰক কুৰুক্ষেত্ৰ সামৰণি কুৰু পাণ্ডৱে পেলাব নোৱাৰে সখা কিয় বোধ কৰো ধৰ্মৰ বাবে ইয়াত ধৰ্মৰ কি কথা আছে যদুপতি ই এটা হত্যা বংশনা আৰু এটা বিৰাট ধ্বংসৰে প্ৰয়োজন হৈছে সখা ধৰ্মৰ মৰ্যাদা ৰক্ষা কৰিবলৈ পিতামহক হত্যা কৰা গুৰুক হত্যা কৰা দুৰ্বল নিৰীহ প্ৰাণীক হত্যা কৰা কি ধৰ্ম যদুপতি প্ৰকাশ্য ৰাজসভাত অধিক ব্যৱস্থা কৰা বালকক শব্দৰে নিঃসংগ নিৰ্মমভাৱে হত্যা কৰা কি ধৰ্ম ভাল গুণী হে মাধৱ আৰু উত্তেজিত নকৰিবা উত্তেজনা নহয় অৰ্জুন চিৰ লক্ষ্য ব্ৰত মোৰ শত্ৰু বিনাশন ক্ষান্ত হোৱা দ্বাৰা ৰাঙলী কৰিছো হাত পিতামহ ভীষ্মৰ তেজেৰে ৰাঙলী কৰিছো হাত শিক্ষাদাতা দীক্ষাদাতা গুৰুৰ তেজেৰে আৰু কিয় দাদা ভাবিবলৈ দিয়া অৰ্জুন ভাবিছোৱা দাদা এহাটা ভাতৃৰ মাথো আছে দুটি বাকী সেই ভাতৃগুণিতত ৰাজ সিংহাসন আত্মীয়ৰ শ্মশানত সাম্ৰাজ্য স্থাপন কৰি কিয় দুমু নৰকত কিয় হেৰুৱাও ইহকাল ফৰকাল বংশ নাশ কৰি সকাই কোৱা কথাও বৰ মিছাই নহয় বিকুদৰ ভাই ককাইতকৈ ৰাজ্য ৰাজপাট ডাঙৰ নহয় কেতিয়াও নহয় কিন্তু সেই ভাই ককায়ে অচিনাকি হুতপুত্ৰ কৰ্ণক অযাচিত অংগৰে দান কৰিব পাৰিলে পাণ্ডৱৰ নামত হলে 5খন গাঁও নাহিল উৎমাত নকৰিবা কৃষ্ণ উৎমাত কৰা নাই বিকুদৰ কিন্তু এতিয়াও প্ৰতিজ্ঞা বাকী ক্ষত্ৰিয়ৰ প্ৰতিজ্ঞা বিকুদৰৰ প্ৰতিজ্ঞা
গান্ধীৰ দৰে অৰ্জুনৰ প্ৰতিজ্ঞা এতিয়াও বাকী গুৰু সভাত গুৰু দেখুৱা দুৰ্যোধনৰ ৰাজু ঐক্যতাৰে পাঞ্চালী আজিও মুক্ত কি অর্জুন অর্জুন যুক্তি তর্ক ধর্ম ধর্ম যোগ রহাতলে প্রতিজ্ঞা পালন মোর জীবনের ব্রত পদ্মা দেবী কয়ো পর পদ্মা দেবী কয়ো পর রত্নয়ন কাহারে খুবে দেখিতে খুবে রত্নয়ন কাহারে খুবে দেখিতে খুবে মতে প্রবেশিলা অভার ভিতর মতে প্রবেশিলা অভার ভিতর রাম হরি রাম হরি মোরা নিরন্তর রাম হরি রাম হরি মোরা নিরন্তর জীৱন ৰহস্য মোৰ শুনিবিও বাগি কি হৈছে প্ৰিয়তম মই একো বুজিব পৰা নাই আপুনি চঞ্চল হৈছে কিয় চঞ্চল নহও প্ৰিয়ে ধীৰ স্থিৰ আজি মই চৰতল জানা কোন মই জানো প্ৰিয়তম আপুনি মোৰ স্বামী মোৰ গুৰু আপুনিয়ে মোৰ দেৱৰো দেৱতা আৰু কি জানা পদ্মা আৰু প্ৰভু জানিব নাই প্ৰয়োজন শুনা প্ৰিয়ে সুত পুত্ৰ মই জানো প্ৰিয়তম নেজানা সুত পুত্ৰ মই আছিলো এদিন কিন্তু আজি হলো কুন্তীৰ পুত্ৰ জ্যেষ্ঠ পাণ্ডৱৰ উপহাস নকৰিবা প্ৰভু উপহাস নুহে পদ্মা মাতা হিন্দিছ মুখে যমুনাৰ তীৰত কৈ গ'ল আজি প্ৰবাদত ৰাধাৰ নন্দন তুমি নহয় জ্যেষ্ঠ পুত্ৰ তুমি মোৰ প্ৰথম তনয় দয়াময় তোমাৰ অনন্ত লীলা অপাৰ কৰোণা নহয় প্ৰিয়ে সি যে প্ৰতাৰণা নহ'ল ব্যক্ত কৰে জীৱনৰ সোণালী গৰিমা হিৰ প্ৰতি লৈ ৰিহিৰ অভিহান স্বাৰ্থপৰ সমগ্ৰ পৃথিৱী মাথোৰ স্বাৰ্থৰাকৰ অতীতৰ নিখৰণ নিদাৰণ কথা নুশুনাবা আৰু প্ৰভু নোৱাৰো বুজিব গোপনে আছিল কিয় আজি অতকাৰ আপোনাৰ জীৱন ৰহস্য বয় পদ্মা জীৱন ৰহস্য মোৰ গোপনে আছিল কি ৰহস্য প্ৰিয়তম কুমাৰী আছিল মোৰ জনজাতীয় আদিত্য তেজত দেখা পালে তেতিয়াই কৰ্ণক তোমাৰ কলংকৰ শেখাধুৰ
নিকায় কৰিব উপায় আছিল মাতো নিসহায় নিধুই ইহুক জ্ঞান কৰি মাটিৰ পুতলা অকা তাৰে অম্লান বদনে নদীৰ গৰ্ভত দিয়ে বিসৰ্জন দিয়া হজিলে নদীৰ গৰ্ভ নিদিব নহয় যে নাথাকে নাৰীৰ সতীৰ মহিমা গৰ্ভজান সন্তানক খুন হতে চেনেহিয়াই মাতৃয়ে শান্ত হোৱা পদ্মা তথাপি জানি মোৰ আৰাধ্যজনী এতিয়া কি কৰিব প্ৰিয়তম নেলাগত মোক নেলাগ জ্যেষ্ঠতা হত ঐক্য মোৰ জীৱনৰ জ্যেষ্ঠ পথ হোক জনী কুন্তি তথাপিও বিফল নহওক প্ৰিয়ে যৌৱনৰ পণ সখা মোৰ হতা মোৰ মাতুৰ জীৱন বলা প্ৰিয়ে বহি থাকিলে আৰু কি হ'ব ভাগিন কি হ'ব এই ভীষ্ম দুৰ্ণ যদিও বীৰ আছিল পক্ষপাতী আছিল নহ'লেনো ভীষ্ম সেনবীৰে মাত্ৰ 10 দিন আৰু দ্ৰোণাচাৰ্য সেনবীৰে মাত্ৰ 5 দিন যুদ্ধ কৰিয়ে পুলকি পৰেনে এই গোল গোল ভালে হ'ল সূৰ্যত বিজত গুৰুকুল এতিয়াও হীন হোৱা নাই অন্য এজনক সেনাপতি পাতি যুদ্ধ চলাই দিয়া বহি নাথাকিবা ভাগিন বহি নাথাকিবা বহিবৰ সময় কত মামা ভাবিছো মাত্ৰ ভাবিছো কি শক্তিত বলিয়ান পাণ্ডৱ সেনানী কি শক্তিত বলিয়ান হয় তৰঞ্জয় পাৰিছে নাহিব মোৰ বিপুল বাহিনী দাদা ইয়াত শক্তিৰ কথা নহয় এই মাতো চক্ৰান্তকাৰী কোটকালিয়া কৃষ্ণ হে কান্দিক অৰ্জুনৰ দত্ত পিতামহক পাতকালে আৰু অস্বস্থামহত বুলি অসহ্য সংবাদ প্ৰচাৰ কৰোৱাই গুৰুদেৱক মিত্ৰৰ মুখত পেলালে ঠিক কৈছা দুখাখন ভীষ্মৰ দুৰ্ণক বধ কৰিব পৰা শক্তি পাণ্ডৱৰ নাই মাত্ৰ চক্ৰান্ত এবার তাক বিরক্ত করিব অঙ্গাধিপতি কর্ণক সেনাপতি পদত বরণ করি পরীক্ষা করিম মামা পঞ্চ ধরে ধরে ভগবতী কিমান পরীক্ষা করিব কূটনীতির হরা যন্ত্র কিমান শিকিলে হে রাখাল বালকে কৰ্ণকুচিনা টান দুৰ্যোধন তেওঁ যদি আকৌ সেনাপতি হৈ ইফাল সিফাল কৰে তেতিয়া কৈকস্ত হবানো মধ্যহনৰ বেলা মামা এতিয়াও ম্লান নোহে ধৰ্মৰ মহিমা এতিয়াও পুণ্যৱতী শ্যাম সুন্দৰ মামা হব পাৰ হুদা পুত্ৰ হব পাৰ বিশ্বৰ অস্পৃশ্য কিন্তু বন্ধু বুলি সখা বুলি যাক সাবুদ্ধৰ সিম্মা হতা হতা কুৰুক্ষেত্ৰ অসহ্য পণ্ড লক্ষ্য লক্ষ্য দৈৱকী নন্দনে দুৱাৰ সিংহ হে বন্ধুত্বৰ দোল দুৱাৰ সিংহ হে তিৰুৱান্দোল সকলো জানো সকা সেয়ে তোমাকেই আজি সেনাপতি পদে বিভূষিত কৰিব খুজিছো বাইদু আনে ঘৰ প্ৰচাৰ কৰা কুৰু বাহিনীৰ অতি শীঘ্ৰে গণযাত্ৰা কৰিব লাগিব অংগৰাজ হ'ব আহি সেনাপতি নিজে জয় মহাৰাজ দুৰ্যোধনৰ জয় জয় মহাৰাজ দুৰ্যোধনৰ জয় জয় মহাৰাজ দুৰ্যোধনৰ জয় 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 ভাই এইবাৰো যদি ৰণত পৰাজয় হ'ব লগা আছে অসম্ভৱ দাদা এইবাৰ ৰণজয়ী অনিবাৰ্য দাদা কৰ্ণ মহাৰথী হয় যদি সেনাপতি আমাৰত কৃষ্ণ অৰ্জুনে প্ৰমাত গণিব আৰু ভীম দশ কথা
পাত কৰি সামান্য ৰাগ পাৰ হলি ইমাতই আপোন শক্তিৰ দুঃশাসনৰ ৰক্তপান প্ৰতীক্ষা বিমৰ দুৰ্যোধন হে মই এটা কথা ভাবিছো ই কৃষ্ণটোক কেনেবাকৈ সিফলীয়া কৰিব নোৱাৰেনে হে তাক দিহা লগাব পাৰিলে পাণ্ডৱৰ বুদ্ধিবোৰ কাউদং জানি থবা মামা অন্য যুদ্ধ এবাৰ কৰিলো আৰু নকৰো অন্য যুদ্ধ কৰি অভিমন্যুক বধ কৰিলো এই হত্যাই শক্তিৰ বাক্য শক্তি ক্ষয় কৰিব নোৱাৰিলে এই হত্যাই শক্তিৰ বাক্য শক্তি দান কৰিলেহে মাতো শত্ৰু অদায়ী শত্ৰু বলে কৌশলে ন্যায় অন্যায় সিহঁতক ধ্বংস কৰাই আমাৰ কৰ্তব্য অন্যায় হুমুৰ কৰি কুৰুক্ষেত্ৰ কলংকিত নকৰিব হক অন্যায় হুমুৰ কৰি শত্ৰু নোহোৱা কৰিব প্ৰচণ্ড প্ৰতাপী যদি ৰজা দুৰ্যোধনে লক্ষ লক্ষ সেনানীৰ সৈতে পঞ্চবাই পাণ্ডৱ সন্মুখীন হ'ব খোজে অন্যায় যুদ্ধত ধ্বংস কৰিব এটি পলকতে সত্য কথা শৈশৱৰে পৰা উচ্চাটো আদিম বুলি পঞ্চ পাণ্ডৱ কত চেষ্টা কৰি চালো তথাপি আজিও দেখোন পাণ্ডৱ জীৱিত নিৰ্মাণিলো যতুগ্ৰী প্ৰয়োগিলো হলাহৰবি আৰু কত মৃত্যু পুৰি কৰিলো ৰচনা আঁতৰতে উৰি গ'ল ষড়যন্ত্ৰবোৰ সত্য কথা হকা ৰুত্তৰি মোৰ কুৰু বাহিনীয়ে কৰক প্ৰায় অন্যায়ৰ নাই প্ৰয়োজন শক্তিহীন নুহে দুৰ্যোধন এতিয়াও বৰ্তমান কৰ্ণ দুগাহন বলা হকা আজি ধৰ্ম লাগে আজি পুণ্য লাগে আজি দুৰ্যোধন সকলো লাগে অতদিন ক'ত আছিলা দুৰ্যোধন ক'ত আছিলা ভাষা খেলত ধৰ্মলৈ মনত নপৰিল ৰজস্বলাৰ দুৰ্পতিক ব্যৱস্থা কৰোঁতে ধৰ্মলৈ মনত নপৰিল মোৰ বৃদ্ধ পিতা এটাকৈ ৯৯টা ভাতৃক অন্ধকাৰ কাৰাগাৰত তিলকৈ মাৰিছিল আজি ধৰ্মলৈ মনত নপৰিল আজি ধৰ্ম লাগে আজি পুণ্য লাগে আজি দুৰ্যোধন সকলো লাগে প্রবেশ
রাম বুলা হবে খামা জি রাম রাম ভোলা হবে হিনু হুনে রানী হিনু হুনে মোর কথা হিনু হুনে কিয় নুশুনিব অভিমানী হলেও মোৰ দুৰ্যোধন অবিবেচক নহয় আপুনি তাৰ পিতা জন্মদাতা সি আপোনাৰ কথা শুনিব মহাৰাজ আৰু তুমিও তো তার মাতা পুত্রই যদি পিতার কথা শুনিব পাৰে মাতার কথাও নুশুনি নেতাকে গান্ধাৰী মই কিমান চেষ্টা কৰি চালো কিমান বুজালো কিমান অনুনয় বিনয় কৰিলো সকলো মিছা হ'ল আৰু মই বুজোৱা নাই তাক মই অনুৰোধ কৰিবলৈ বাকী ৰাখিছো গান্ধাৰী কত দিন কাহত বহুৱাই কেঁচুৱা ল'ৰাৰ দৰে গাত হাত পুৰাই কিমান বুজালো দুৰ্যোধন যুদ্ধ নকৰিবি পাণ্ডৱ তোৰ পৰ নহয় সি মোক আমোলাই গুচি গ'ল মোৰ কথা সি নেৰাখিলে গান্ধাৰী বিশ্বাস নহয় মহাৰাজ কি বিশ্বাস নহয় গান্ধাৰী আপোনাৰ কথা পুত্ৰ বাদ্য আৰু তুমিও দেখিছো ধৃতৰাষ্ট্ৰক জন্মান্ধ বুলি বৃদ্ধ পদাৰ্থ বুলি বিশ্বাস নকৰিবলৈ শিকিছ গান্ধাৰী অভিনয় নকৰিব মহাৰাজ এই কুৰুক্ষেত্ৰ ৰণৰ কাৰণে কৌৰৱৰ পিতা আপুনিয়ে বেছি দায় শাস্তি দিয়া ৰাণী শাস্তি দিয়া ৰাজেশ্বৰী তুমি ৰাজমাতা তুমি শাস্তি দিয়া ৰাণী ৯৮টা পুত্ৰৰ অকাল মৃত্যু দেখিও যাৰ বুকু নকপিল সেই কাঠচিতীয়া পুৰুষক কঠোৰ পাহানক অবলা নাৰীয়ে কি শাস্তি দিব মহাৰাজ পুত্ৰ শোকত জৰ্জৰিত হ'বলৈ কৈছা ৰাণী হৈছো বহু দিনৰ আগতেই হৈছো যিদিনা তুমি করুণাময় জননী নিজ গর্ভত ধারণ করা দেব শিশু গর্ভর ভিতরতে লুর মুখ করে মরিয়াই মাংসপিণ্ডত পরিণত করেছিল সেই দিনাই জর্জরিত হয়েছো আজি আৰু অশ্রু টুকিবলে নাই রানী অশ্রু নদী বৈ বৈ শেষ হৈ গল বুকুৰ চেনে নিজৰাত শুকাই শিলৰ তলি ওলাই পৰিল গান্ধাৰী মহাৰাজ মথি বস্ত দুৰ্বল বিত্তময় অস্থিৰ মগজু কিবা কম বুলি কিবা কৈ ফেলালো মোক ক্ষমা কৰা ৰাণী মোক ক্ষমা কৰা মহাৰাজ হৌৱা দুৰ্যোধন আহিছে ৰাণী মোৰ ঘূৰাইছে মই স্থিৰে থাকিব পৰা নাই মোক শয্যালৈ নিয়া আই তুমি বোলে মোক মাথি পতিয়াইছিল মাতিছিলো দুৰ্যোগ কোৱা কিয় মতালা একো হোৱা নাই তেন্তে কোৱা কুৰুক্ষেত্ৰৰ পৰা তোমাৰ আদেশত লহৰি ক তই শুনিবি কেতিয়া তোমাৰ অবাধ্য হৈছো আই তেন্তে এই যুদ্ধ পৰিত্যাগ কৰ বাছা মোৰ সকলো গ'ল মাত্ৰ তই আৰু দুঃসাহন আছ এই যুদ্ধ পৰিত্যাগ কৰ বাছা আই তুমি সেই একেটা কথাকে কিয় ধৰি আছা কিয় ধৰি আছো পুত্ৰ হোক দে
পৰিহাৰ কৰিলে সমৰ মৃত্যুপুৰীৰ পৰা আহি মানে মোৰ মিঠ ভাতৃগুৰি পৰিহাৰ কৰিলে সমৰ পাৰিম নে বাচিব কপালৰ ভাগ্য ৰেখা বিধাতাই লিখা নোৱাৰে মচিব কেবে বিধিৰ বিধান সেই বুলি আপোন ঘৰত জ্বলিলে যি বিহন অগ্নি আৰু তাক জ্বলিব নিদিবি বাচা মাতৃ যি অগ্নিয়ে দহন কৰিলে মোৰ ব্ৰাতৰ চেনেহৰ যি অগ্নিয়ে দহন কৰিলে মোৰ আত্মীয় স্বজন এই অগ্নি জনক জননী হয় যদি দগ্ধ হওক চিৰ শত্ৰু মোৰ নতুবা নিজেই তহি চাই ভস্ম হয় উৰি উৰি গুচি যাওঁ পৰপাৰলৈ মাতৃৰ আজ্ঞা উলংঘন নকৰিবি পুত্ৰ সন্তানক অপৰাধী নকৰিবা মাতা জানো মই বেদবাণীৰ তোমাৰ হাতে কিন্তু কি কৰিম মেলি দিলো তৰি মোৰ মহা জলদীপ নাহে গুৰি নোৱাৰো গুৰাব চৈতাপি তাৰ লক্ষ্য তীৰ পাঁচখন গাঁও মাত্ৰ বুজিছে পাণ্ডৱে তাকে দি নকৰা কিয় সন্ধি এতিয়াও দয়াশীল যুধিষ্ঠিৰ হাদৰে সন্মতি দিব প্ৰস্তাৱত সন্ধি কৌৰৱৰ সন্ধি পাণ্ডৱৰ হতে ঠিক ক্ষতি যদি একো নাই কিন্তু এই সন্ধিৰ কাৰণে যুদ্ধৰ আয়োজন মোৰ নাছিল জননী এই সন্ধিৰ কাৰণে লক্ষ বীৰেও প্ৰাণৰ মমতা এৰি প্ৰিয়জন নাই কৰা প্ৰাণদান উদুমাদৰ উদৰে জন্ম মোৰ ক্ষেত্ৰীয় কুলত চন্দ্ৰবংশী ৰাজেশ্বৰ প্ৰাণৰ বলতো আজি পুৰুষ হৈ পাণ্ডৱৰ চৰণত সন্দিৰীক্ষা নুকুজু কদাপি শুনা মাতা সন্মুখত তুমি মোৰ আৰাধ্য গোসানী কাহৰ শয্যাত মোৰ জন্মদাতা মোৰ উপাস্য দেৱতা শুনা তুমিৰ আগত কোনো কৰো নিবেদন যুদ্ধ ত্যাজি পাণ্ডৱৰ সুশাক্য মেদানে প্ৰাণন্তে নিদিও কদাপি হ'ব লগা আছে যদি পুনৰ সজ্জিনাত মোৰ হওক চৰকাৰ দিব লগা আছে যদি দিম্ময় ৰঙা ৰক্তকাৰ বিদায় মাতৃ পুত্ৰ পিতা আশীৰ্বাদ কৰো বাচা হওক যুদ্ধ জয় পিতৃপদে মতি চিৰদিন ৰয় আৰু যদি হয় পৰাজয় তোমাৰ সন্তান মই নাই মৃত্যু ভয় বিদায় মাতৃ দাদা আজি আমাৰ যুদ্ধ জয় হৈছে যদিও ইয়াত নিৰ্ভৰ কৰিব নোৱাৰি কৰ্ণ অহিম প্ৰতাপী দুৰ্জয় বীৰ আজি ৰণত হাৰি গৈছে বুলিয়েই কৰ্ণৰ শক্তিত সন্দেহ কৰিলে ভুল কৰা হ'ব যিমানেই ডাঙৰ বীৰ হওক কৌৰৱৰ যিমানেই শক্তি থাকক শেষ বল আমাৰে শুভ হ'ব বুলি মোৰ ধাৰণা দাদা সেই ধাৰণাকে মনত লৈ ময়ো যুদ্ধ আহ্বান কৰিছিলোঁ কিন্তু দুখ লাগে মাজে মাজে অনুতাপ হয় নিজৰ বংশ নাশ কৰি কি কৰিছোঁ আমি পাপৰ পৰাজিত দুখৰ শাস্তি আছে তাত বেজাৰৰ কথা কি আছে দাদা দুৰ্যোধনৰ বাহিৰে কোনেও কিমান দুখ বা পাপ কৰা নাই সহদেৱ যদি কৰিছে ৰজাৰ আজ্ঞাত কৰিছে ৰজাৰ ধৰ্মকে নিজ ধৰ্ম বুলি অধৰ্মী ৰজাৰ
কাৰ্য কোনো জ্ঞানী আৰু ধাৰ্মিক লোকে অনুমোদন কৰিব নোৱাৰে দাদা। আংশিক সঁচা ভাই। কুট মন্ত্ৰণাকাৰী শুকুনি এই বিবাদৰ গুৰি যুদ্ধৰ পুৰোহিত অভিমানী দুৰ্যোধনে তাৰ কথা শুনিয়ে যুদ্ধত জাপ দিছে আৰু যিমান দিনলৈকে শুকুনি জীয়াই থাকিব সিমান দিনলৈকে যুদ্ধ চলি থকাই সম্ভৱ। বাৰু মই এতিয়া আহোঁ দাদা। যোৱা ভাই, তুমি ক্লান্ত। সেই অনাদি অনন্ত অব্যক্ত নিৰাকাৰ নিৰঞ্জন, তুমিয়েই আদি তুমিয়েই শেষ। এই অবুধ সন্তানক কলৈ টানি নিছা প্ৰভু? দাদা, দুৰ্যোধনৰ পৰম মিত্ৰ কৰ্ণ মহাবীৰে আজি যুদ্ধ ক্ষেত্ৰৰ পৰা প্ৰাণ লৈ পলাল। শুনিছো ভাই, অতি আনন্দৰ কথা। এই পলায়নৰ পুৰস্কাৰ স্বৰূপে দুৰ্যোধন কৰ্ণ অংগাদেৱ আগতেই দান দি থৈছিল। কিন্তু দুৰ্যোধনৰ প্ৰশংসা নকৰি নোৱাৰি দাদা। এতিয়াও অচলাতল, এতিয়াও বুকুৰাত। মানুহ স্বৰূপে ৰজা স্বৰূপে দুৰ্যোধনক দুখী হলেও ক্ষেত্ৰীয় স্বৰূপে কুৰুৰাজ যথাৰ্থতা বীৰ। সেই বীৰত্ব যাব, দাঁত বুকু কঁপিব। কেনেকৈ ভাই? বিশ্বাস কৰো। কুৰুপতিৰো কিন্তু অতল বিশ্বাস সেই কৰ্ণৰ ওপৰত। অযোগ্যত বিশ্বাস স্থাপন কৰা নাই ফাল্গুনী। হ'ব পাৰে যোগ্যজন, কিন্তু এইদৰে পলাবলৈ হলে সেই বিশ্বাস আৰু কিমান দিন থাকিব দাদা? মোৰ ধাৰণা হৈছে এইবাৰ কৰ্ণই ৰুদ্ৰ মুক্তি ধাৰণ কৰিব আৰু কোনো ক্ষত্ৰিয়বীৰে প্ৰভাজয়ৰ কলক সহ্য কৰি থাকিব নোৱাৰে অৰ্জুন। মোৰো সেয়েই ধাৰণা। তাৰ বাবে চিন্তা নাই দাদা, যদুপতি আমাৰ সহায়। যদুপতিয়ে কি কৰিব সখা? তোমাৰ পৰা গান্ধীপ আৰু দাদাৰ হাতৰ পৰা গদালৈ যুদ্ধ কৰিব পৰা শক্তি যদুপতিৰ এতিয়াও হোৱা নাই। পাৰোতেনো এই কুৰুক্ষেত্ৰৰ ৰণত অস্ত্ৰ নধৰে বুলি শপত খাওঁনে? যদুপতি, তুমি নিৰস্ত হলেও তোমাৰ অনন্ত শক্তিৰ ঠিকনাই আমাৰ পঞ্চভাক্ত আৰু সেনানীক শক্তিশালী কৰি তুলিছে। ইমান শক্তি থকা হলে জৰসন্ধাৰ বয়ত তোমালোকৰ ওচৰত নেচাপিলোহেঁতেন। ধৰ্মৰাজ, এইবোৰ কথা এতিয়া নেলাগে, ব'লা শিবিৰলৈ যাওঁ, বৰ ভাগৰ লাগিছে। আহা, মই বিশ্ৰামৰ আয়োজন কৰো। বলা যদুপতি, আমিও শান্ত। ভীমা অৰ্জুনে যুদ্ধ কৰি শ্যান্ত হোৱাৰ আৰম্ভ হৈছে আৰু আজি শ্যান্ত, কাইলৈ মূৰ্ছা, পৰহিলৈ ভীমা অৰ্জুনৰ কৰ্ণৰ লগত যুদ্ধ কৰি মূৰ্ছানে যায় যদুপতি। যাবলৈ কিমান পৰ? পলৰীয়া অধীৰতে হোতে বিকুদৰৰ চেতনা বিলুপ্ত কৰিব নোৱাৰে মাধৱ। কিন্তু সেই অধীৰ সুত হিন্দু পুত্ৰ জয়দত্ততকৈ কোনো গুণহীন নহয় দাদা। অৰ্থাৎ হীন জয়দত্তে গদাৰে আঘাত কৰি যদি বিকুদৰক মূৰ্ছা নিয়াব পাৰে, ৰামদত্ত বিজয় ধেনুধাৰী কৰ্ণই ধেনুবানেৰে তোক মূৰ্ছিত কৰা একো অসম্ভৱ নহয়। বিজয় অজয় একো কেনে জানো মাধৱ। ধনুবান অগ্নিবান নগকো একোকে বিহন আঘাত পালে ভীমৰ গদা উৰি যাব ধনুৰ বান টানবান হৈ। দাদাৰ অলপ কথাতে কম উঠে। কম নহয় কৃষ্ণ, এই মোৰ সৰল কথা। এতিয়া বুজিলো বিকুতৰ মূৰ্ছা যোৱা বিধৰ মানুহ নহয়। হঠাৎ কিন্তু অলপ সন্দেহ আছে। কাৰণ প্ৰতিবাদ কৰিব নোৱাৰিলা। বাদ প্ৰতিবাদ মোক নালাগে মুৰাৰী। যুদ্ধ লাগে, জয় লাগে, প্ৰতিদ্বন্দ্বী লাগে। ৰামদত্ত, গুৰুদত্ত থাকক বিজয় সদা কৰ্ণৰ হাতত। মোৰো আছে দেৱদত্ত গান্ধী মুঠিত। অতিকে আকুলিছে অতি তৃষ্ণাতুৰ ঘনে ঘনে বিচাৰিছে কৰ্ণৰ ৰুধিৰ। মোৰ অতি উচ্চ কণ্ঠ উক্ত লোহিত মোকো লাগে বুকুৰমি। বাবা আহা এতিয়া, ব'লা।
হন অঙ্গরাজ প্ৰথম চেষ্টা ব্যৰ্থ হৈছে হয়, কিন্তু সেই বুলি মই নিৰুপায় নহওঁ। আমাৰ অজস্ৰ সৈন্য নিধন হ'ল। স্বীকাৰ কৰিছো, কিন্তু ভীষ্মদুৰ নয়ো সৈন্য নাশত বাধা দিব নোৱাৰিছিল। এইটো হয় পিছে দাদা ৰাস্তা আপোনাৰ ওপৰত যিমান আছিল আৰু আছে আন কাৰ ওপৰত ইমান নাছিল। মাত্ৰ সন্মান কৰি পিতামহ আৰু গুৰুতুৰ্ণক আগতেই সেনাপতি পাতিলে। এই ৰাস্তাৰ প্ৰতি অপব্যৱহাৰ কৰিব খোজা নাই হন। জানো মহাৰাজ, আজি হাৰছো বুলি চিৰদিন নেহাৰ, আজি সৈন্য হল বুলিয়ে চিৰদিন হ'ব নোৱাৰে। পাণ্ডৱৰ লগত কৌৰৱ হাৰিবলৈ হলে আর জন্ম ধারণ করা মেজা মহারাজ এর বলি যাত্রায় বলি পরিচয় দেওয়ার কোনো মূল্যই না থাকে। পাণ্ডৱৰ জয়তা স্বপ্ন আৰু কৌৰৱৰ পৰাজয়তা অধিক কল্পনা। যেদিন কুরুক্ষেত্র পঞ্চ পাণ্ডৱৰ মিত্র দেহৰ ওপৰত হগুন বহি মাংস টানা হজুরা করিব, এই দিন আমার কিমান যে আনন্দ হব। এই শুভ দিনলৈ বেছি অপেক্ষা কৰিব নালাগে দুখন, এই দিন আহিছে। আহিবই লাগিব। দুৰ্যোধন দুঃসাহসৰ গদা, কৰ্ণ মহাৰথী ধন আৰু সকলোৰ মন্ত্ৰণা ধেমালিৰ কথা নহয়। এই দিন আহিবই লাগিব। বাৰু আপুনি অলপ অপেক্ষা কৰক, মই দাদাক জনাওঁগৈ। কৃষ্ণ হ'ব পাৰা তুমি নৰসী ভগৱান, কিন্তু পাৰ্থক মৃত্যু হস্তক্ষেপ কৰিলে নচলিব, পাৰ্থক ৰাখিব নোৱাৰিব। আহা অঙ্গরাজ পাণ্ডৱৰ পৰাজয় বৰ্তনা শুনি বৰ সুখী হলো। তিৰস্কাৰ নকৰিব সখা। তিৰস্কাৰ নাই কৰা মহাৰাজ, তোমাৰ গুণ কীৰ্তন কৰিছো। সখা কি কৰ্ণ এতিয়া যি আছে এটা সামান্য কুৰু সেনায় অনৰীয়া হৈ প্ৰাণ ধাৰণ কৰিবলৈ লাজ পাই মহাৰাজ। কুৰুপতি ইয়াই কেনে ব্যৱহাৰ। কৌৰৱৰ শ্ৰেষ্ঠ সেনাপতি মহাৰথী কৰ্ণৰ যোগ্য ব্যৱহাৰ। কৌৰৱেশ্বৰ কৰ্ণক অধ্যক্ষ নকৰিবা, ক্ষিপ্ত নকৰিবা। জানো তুমি মহাৰাজ প্ৰচণ্ড প্ৰতাপী, জানো তুমি বীৰ নোহোৱা ৰমণী, অহিম অজ্জালি তুমি কুৰুপতি নিশা নিৰ্দনী কৰ্ণক অয়াচিত কলিছে ৰাজ্যদান কৈছে মুনি মুকুটদান। সেই বুলি কৰ্ণই নকৰে সহ্য এনে অপমান। তেন্তে কোৱা কুৰুক্ষেত্ৰৰ পৰা সহিব পাৰিব তেনে কোৱা। কি অপমান? পৰাজয়ৰ অপমান, কৌৰৱৰ সেনাপতি পলায়নৰ অপমান। মহাৰাজ এতিয়া মোক নালাগে আৰু স্পষ্ট নহয়। প্ৰত্যক্ষ পাইছো দেখা অন্তৰৰ মনোবিয়তা বেদনাৰ ৰেখা। চিন্তাৰ নাই কুৰুপতি, নিদাৰুণ ক্ৰোধ নিয়তিয়ে গোপনে আহি নিৰ্মম হাতেৰে হৈ গছক আজি মোৰ প্ৰতিকূলে দিছিলে ঘূৰাই। এইবাৰ হতক্ষ মই নোৱাৰ চবে আকাশ, নোৱাৰ তৰিব আৰু জলজন্ত জল। ছত্ৰপতি কৰিবনে হৰত্য স্বীকাৰ? আদেশ যদিহে কৰে কৌৰৱ ঈশ্বৰে অৱশ্য কৰিব লাগিব মহাৰাজ। আদেশ নহয় ৰজা, ই মোৰ অনুৰোধ। আনন্দেৰে কৰিলো স্বীকাৰ। মৃত্যুপতি হস্তিৰে বিশ্ৰাম কৰা আপোন কক্ষত যুদ্ধ চিন্তা কৰি মস্তি উত্তপ্ত কৰিব নালাগে জাপিয়া আৰু বিৰিন্দি ৰজনী। প্ৰবল বেগেৰে আজি ভৰিব ধুমুহা
বাধা দিবৰে শক্তি আছে বুলি জানিলে কি কৰিবা দুৰ্যোধন? কি কৰিবা? চকুৰ আগত দেখিলো ভীষ্ম গৈছে, দুৰ্ণ গৈছে, কৰ্ণ আকৌ পলাইছে। আকৌ কৈছো বাধা দিবৰে শক্তি নাই, বাধা দিবৰে শক্তি নাই। অন্তমাতে এতিয়াও বিশ্বাস আছে কুৰুক্ষেত্ৰৰে বিজয় পতাকা উৰুৱাম। প্ৰণৱ 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 এতিয়াও বিশ্বাস আছে পাণ্ডৱকে ধ্বংস কৰিম। তেজৰ পিৰপিৰণি থাকে মানে দুৰ্যোধন এই প্ৰলাপ থাকিব যিদিনা তেজ চেঁচা পৰি গোট মাৰিব, বিতশগুৰৰ ঠোঁটৰ আগত ওলমিব, সেইদিনা এই প্ৰলাপ এই উন্মাদ ক'ত থাকিব? পাণ্ডৱ হৈন কৰ্ণৰ ভয়ত পলাইছে। কা পুৰুষ ভীৰু চাগুৰি জমদণ্ড হাতত লৈ মূৰ্তিমান ৰুদ্ৰৰূপী মই বিকুধ। একো ভয় নাই, নপলাবি নপলাবি। হীন হুত পুত্ৰ পাণ্ডৱক পৰাস্ত কৰিব নোৱাৰে। তেন্তে মহারাজ বন্ধুর পুত্র বিরাট রাজার রান্ধনিয়ে কৌরব পরাস্ত নকরে কিয়? কৌরৱৰ পদসেবী পাপিষ্ট অধম চা চা তোৰ সন্মুখত আজি কালন্ত্যক যত। জোয়া মহারাজ আনন্দের দিশ মুক্তিদান। ভীমৰ শুনিলে নাম তৰে তৰে কপে যদি প্ৰাণ। কিয় হলি কৌৰৱৰ সেনাপতি বীৰু দুৰ্বল হাতত ধৰি কিয়? কা পুৰুষ পৰন্দৰাম ধনুৰ অহুচি কৰিলি। জরপতি গুরু অগুরু আরত সল্লাকলৈ অপেক্ষা কৰিছোৱা মৃত্যুবৰণ কি নুগুৰালাম? কলৈ পলাবি অধম? ভীমৰ চকুত ধূলি দি হাৰিব পাৰিম বুলি ভাবিছ? কৰ্ণ বীৰবৰ নজৰ হৈছে একো নোৱাৰে বুজিব। হাতৰ মুঠিত পাই পাৰোতে নেৰি দিওঁ স্বেচ্ছাই তোমাক। যোৱা যোৱা জননী আলাহৰ আৰু আচলৰ মুখ মুঠি হিতলোৱা প্ৰাণ। হস্তৰ ৰাধাৰ নন্দন নেৰিছো কদাপি তোক নাই পৰিত্ৰাণ। আনন্দৰ উঠা আজি উথলি উঠিছে। দুৰ্দান্ত সদুল ডেকা হৰিণীৰ দৰে অতুৰতে শক্ৰ সেনা সগনে কঁপিছে। হৌৱা হৌৱা কৰ্ণ যুধিষ্ঠিৰ কৰে বিমান সংগ্ৰাম। অহকিছে যুধিষ্ঠিৰ অংগৰাজ। হত্যা কৰা হত্যা কৰা, দয়া নাই ক্ষমা নাই ধৰ্মৰাজ বোলে। স্বৰ্গৰ দেৱতা কিন্নৰ মৰ্ত্যৰ মানৱ দুঃশাসনে কৈছে হত্যা কৰা ধৰ্মৰাজ বুলি। দয়া নাই ক্ষমা নাই ময়ো কওঁ ভাগিন বুলি, গুৰুদাস বুলি। দয়া নাই ক্ষমা নাই। ধর্মরাজ কত তোমার যে গদাধারী বাই কুদর কন্দক বহন করা কত ধনঞ্জয় নিঃসহায় অবস্থা তোমাক অকালে কলয় পলার হে আজি মাতৃৰ তনয় গান কৰ্ত বুলি যাক কুশিলা হৰণ কত একত কৃষ্ণ দৈবকী নন্দন। হেৰো হেৰো ৰাধাৰ নন্দন এৰি দে মোক যুঁজি পুনৰবাৰ মৃত্যুদণ্ড আজি তোক দিওঁ উপহাৰ। তুমি মোর মৃত্যুদাতা ধর্মরস বুদ্ধিহীন মতিচন্দ্র হই বিধাতা। জুয়া মহারাজ
আনন্দের দিশু মুক্তিদান ইচ্ছা করা হলে কৌরব রাজপ্রাসাদত বন্দি করে লো পিঞ্জরাত রজক রাখিব তোমাক নেরাখো কারণ করণয় নকরে ভঙ্গ কোনো প্রতিজ্ঞা রহস্য রহস্য তার জীবনের হার না তুমি প্রতিদান দিলাস রাজন পাঠর উদ্দেশ্য মূর চলছে রোদ উন্মুখত তুমি আহি আকইলা পর তোমার বাপি আজি হেরাল শিকার নহল যে দুপুয়া তুমি এনে তিরস্কার প্রবে ভার মাঝে দ্রৌপদী খুন দরিয়ারে প্রতি হেতু সদা মুক্ত কেখিয়ারে প্ৰতি গাপা হেতু সদা মুক্ত কেখিয়ারে এহি মতে পাইলা গোয়া সভারভি তরয়ারে রাম হরি রাম হরি বোলানির তরয়ারে রাম হরি রাম হরি বোলানির তর আজি আৰু সংগীতে সান্তনা দিব নোৱাৰে যজ্ঞ হেৰি কিয় নাথ যুদ্ধত আমাৰ পৰাজয় সৈন্য ছত্ৰ ভংগ পৰাজয় হৈছে কেনেকৈ পৰাজয় হ'ল মই সংক্ষপ্ত আৰু অচল স্থামৰ লগত লাগি থাকোঁতেই কৰ্ণই দুৰ্জয় বিক্ৰমে আহি আমাৰ ভেদ কৰি সকলোকে পৰাস্ত কৰিলে তাৰা নকুল সহদেৱ সকলো পলাল ধৰ্মৰাজে প্ৰাণে প্ৰাণে চেষ্টা কৰিছিল কিন্তু তেওঁৰ চেষ্টাও ব্যৰ্থ হ'ল সেইবাবে চিন্তা নকৰিব প্ৰিয়তম আপোনাসকল ভালে থাকিলে কৌৰৱে একো কৰিব নোৱাৰে হ'ব পাৰে কিন্তু আজি ধৰ্মৰাজৰ আগত কেনেকৈ মুখ দেখুৱাওঁ কিহেৰে দাদাক প্ৰবাদ দিম মই যদি গুৰুপুত্ৰৰ লগত ব্যস্ত নাথাকি কৰ্ণক প্ৰতিৰোধ কৰিলোহেঁতেন অনুতাপ কৰিলে আৰু কি হ'ব নাথ খোৱা কথা হৈ গ'ল আক্ষেপ কৰি লাভ নাই সঁচা কিন্তু আজিৰ জয় সেই অভিমানী দুৰ্যোধনৰ তেজ দুগুণে বঢ়াব ভক্ত হোৱা গুৰুহেনক যথেষ্ট উৎসাহ দিব এদিনৰ পৰাজয়ে আমাৰ সেনাকো হতাশ কৰিব নোৱাৰে নাথ যদি ধৰ্ম
আৰু চব হাৰি দুৰ্যোধনৰ শেষ ফল শোচনীয় হ'বই হ'ব। কৃষ্ণ তোমাৰ বাক্যই যেন সত্য হয়। হৌৱা মহাৰাজ আহিছে। আহিছে, যোৱা তুমি উৎসৱৰ আয়োজন কৰা। কৰ্ণক বধ কৰিলা অৰ্জুন। মই অশ্বত্থামাৰ লগত যুদ্ধ শেষ কৰি অলপ আগতে শিবিৰ পাইছোহি। ইয়াত আহি মাত্ৰ জানিব পাৰিছো আমাৰ পৰাজয় হৈছে। তেন্তে কৰ্ণ এতিয়াও জীয়াই আছে, নিমাত কিয়? দাদা দাদা অপদাৰ্থ, এই বীৰত্বৰে কৰ্ণবধ প্ৰতিজ্ঞা কৰিছিল। এই বীৰত্বৰে অৰ্জন গৰ্জন কৰি দুৰ্যোধনৰ প্ৰতি উদ্যম বুলি কৈছিল। ক্ষান্ত হোৱা দাদা, প্ৰীতি হমা তুমি বুঝছ মোৰ জানিলো হেতেন যদি আগেই এবাৰো ৰাধাৰ তনয়ে আজি পৰাস্ত কৰিব বুলি। চাৰি ভ্ৰাতা মোৰ কৰুণক চেষ্টাই এৰি ৰং প্ৰাংগণত নেথাকো আবদ্ধ দাদা দ্ৰোণীৰ লগত। আস্ফালন নুশুন অৰ্জুন, নেযাওঁ প্ৰত্যয়ৰ ভীৰুৰ কথাত। হীৰ নিজ কুলোদ্ভৱ ৰাধাৰ নন্দনে সমৰ ক্ষেত্ৰত মোক কৰে অপমান, আৰু তই কাপুৰুষ যুদ্ধ পৰি কৰি সখীৰ লগত ওলাহত মত্ত হলি প্ৰত্যহতে গৈ। দাদা ধৰো চৰণত নুদুখিবা অধমক আৰু। আঁতৰ আগৰ পৰা কুলংগৰ এই শকতিৰে গান দিব ধৰিছ। এই মুখেৰে তই নিতে নিতে গান দিবৰ ইৰি দিবৰ খান। নালাগে নালাগে ভীৰু, দে দে তলিয়াই অকামিলে গান দিবৰ প্ৰয়োজন নাই। কান্দিব তুষ্য জ্ঞান কৰিলা অবুধ, লোৱা লোৱা তাৰ পুৰস্কাৰ নিৰ্মম নিষ্ঠুৰ। মূৰ্খ মাটিৰ মানুহ পৰে মাটিতেও, নিয়তি গৰাকী মাতো জনম মৃত্যু। যদুপতি যদুপতি গান্ধীবক যেইজনেই কৰে তিৰস্কাৰ, ভাতৃ হওক গুৰু হওক বিনাহী ফাল্গুনী এই অংগীকাৰ। ধৰ্মৰাজ জ্যেষ্ঠ যাৰ পিতৃতুল্য যাৰ যাবগে নাই নেলাগে পালিব পাত্ৰ সত্যৰ অংগীকাৰ। তেন্তে যদুপতি ব্যৰ্থ হব মোৰ সত্য অংগীকাৰ। নহয় কদাপি ব্যৰ্থ, আছে অন্য পাৰ। বিস্মিত নহব পাৰ্থ, নোৱাৰা যদি খেলব নিন্দুকৰ প্ৰাণ। আছিলে প্ৰতিজ্ঞা তব নিষ্প্ৰাণ দান। সত্য সত্য যদুপতি আছিলো বিস্মিত। দাদা হে মহাত্মন জীৱন নিৰ্মালী মোৰ নবৰ হায়াক, ভাঙিব খুজিলো আগে দেৱ পূজা ভাগ। ক্ষমা কৰা দাদা। চিন্তা নাই যদুপতি, আপুনি বিদাৰী আজি বক্ষ আপোনাৰ আপোন শুনিত ঢালি তৰ্পণ কৰিম তাৰে সত্য অংগীকাৰ। সত্যাশ্ৰয়ী বীৰত্বৰ পৰকাষ্ঠা দেখুৱাব নেলাগে, আত্মহত্যা কৰি জগতত কীৰ্তি ৰাখিব নেলাগে। ত্ৰিভুৱন বিজয়ী ফাল্গুনীৰ সুনীতেৰে পাণ্ডৱী বীৰ ৰঞ্জিত কৰিব নেলাগে। যদি সত্য ৰক্ষা কৰিব খুজিছা আত্মশ্লাঘা কৰা, আত্মশ্লাঘা কৰিলে আত্মদান কৰা হ'ব। তেন্তে সেয়ে হওক যদুপতি, তোমাৰ ইচ্ছাই পূৰ্ণ হওক। শুনাও ধৰ্মৰাজ দেৱাসুৰী জয়ময় পাৰ্থ মহাবীৰ, এই সুদৃঢ় বাহুৰে কৰিছিলো ধূলিশ্বত লক্ষ লক্ষ ৰাজেন্দ্ৰ মণ্ডলী স্বয়ম্বৰৰ দিনাহেই যুৱত বলৰ মল্ল যুদ্ধ কৰি সৃষ্টিৰ সংসাৰকাৰী ত্ৰিশূলীৰ হতে। শুনা মহাৰাজ বাহুবাৰস্ত লাভ কৰিছিলো মই, আজি আজি তাৰ সন্মুখত কৰিলো প্ৰতিজ্ঞা। সাক্ষী তুমি যদুকুলমণি, এই গান্ধীবেৰে মোৰ কুৰুক্ষেত্ৰ সমৰত বিৰাহী ৰাধাৰ পুত্ৰ দৈৰত যুদ্ধ কৰিম মেদেনী। আহা সখা বলা যদুপতি। দুঃশাসন, আজি তোমাৰ পৰীক্ষাৰ দিন। কৌৰৱেশ্বৰ দুৰ্যোধনৰে জ্যেষ্ঠ ভাতা তুমি, বিকুধৰাৰে যোগ্য প্ৰতিদ্বন্দ্বী। এই গদাৰ আঘাতত ৰাক্ষস ভীমকেৰে শূন্য কৰি
আকৌ শিখ লীলা খেলাৰ আজিয়ে শেষ কৰিব লাগিব। সন্দেহ কৰিছে মামা ধৌকাখনৰ প্ৰতাপ তুমি দেখা নাই স্বৰ্গদেৱৰাজ যাৰ বয়ত কপমান পাতালৰ বহকি যাৰ বয়ত মোৰ চিত্ৰ এই দুখনৰ আগত ভেদ কৰ ভীম তোর জম পাপিষ্ট নরাধম কুলর কন্তক ইষ্ট দেবতা স্মরণ কর আরু তৈ চক্রান্তকারী রাজদোহে গান্ধার পুত্র তয়ে মই নহয় বিকুদৰ, মই নহয়। মই ৰজস্বলা দুৰ্পতিক চুলি ধৰিব খোজা নাই, এক বস্ত্ৰ সতিক বিবস্ত কৰিবও খোজা নাই। তুমি মোক বক্ষ ৰক্ত পান কৰিম বুলি প্ৰতিজ্ঞাও কৰা নাই। তোমাৰ প্ৰতিজ্ঞাৰ লক্ষ্য ৰাজপাতা দুশাসন কি চাই আছা? দেৱৰাজ তোমাৰ ভয়ত কম্পিত, বাসুকী মূৰ্ছিত, ভীমৰ গৰ্ব শূন্য কৰি পাণ্ডৱৰ শক্তি লোপ কৰা যোৱা। দুহাহন কুলাদম হেরো পাপিষ্ট পামর পার যদি রক্ষা কর অনীতি বৈক্য স্বর্ণকর মই তোর নিষ্ফল দম্ভ ওয়ারে ভীম খেলে যুদ্ধ করে ও হরি ওইরা অতি ভয়ঙ্কর হে তাকিয়ে যাও ভীম খেলে যুদ্ধ করে ভীম খেলে যুদ্ধ করে ভীম খেলে যুদ্ধ করে ভীম খেলে যুদ্ধ করে ও হরি ওই রাম অতি ভয়ঙ্কর হে ও হরি ওই রাম অতি ভয়ঙ্কর হে আরে পৃথিবীত নরগণে পৃথিবীত নরগণে ও হরি ওই রাম কম হরি ওই রাম কম বেথরা গদাই হল মহাসংগখনে দেখো সর্বজন দেখো দেখো সর্বজন দেখো দেখো সর্বজন দেখো দেখো সর্বজন ও হরি ওই রাম ঈশ্বর লীলা হে ও হরি ওই রাম ঈশ্বর লীলা হে আরে রাম হরি 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 ও হরি ওই রাম সর্বজনে বোলাহে ও হরি ওই রাম সর্বজনে বোলাহে দুর্বৃত্ত পাহন্দ তয়েই তয়েই এই হাতের এই দুর্পতি কেহ আজি পাঞ্চালী আজি আজি কোনে রক্ষা করে তো দুর্যোধনক মাত কর্ণক মাত হকুনিক মাত চাও বিমোর হাতর পরা কোনে রক্ষা করে ও হরি ভীম নুহে ভীম ভীম আজি রক্ত পাইক দুর্দান্ত রাইক্য
তৃপ্তি হল তৃষ্ণাতুর প্রাণ বিমোর হাতত আজি দুহাহন হে পাঞ্চালে পাঞ্চালে পাঞ্চালী পাঞ্চালী পাঞ্চালে পাঞ্চালে গোটেই গাত তেজ আপুনি আহত হৈছে আহত হোৱা নাই নিহত হৈছে নিহত হৈছে আপুনি কি কৈছে গোটেই গাত তেজ অথচ ভয় নকৰিবা প্ৰিয়ে উৎপাত হোৱা নাই নৰ ৰক্ত পান কৰি আহিছো আৰু ত্ৰেয়াৰ ৰক্ত তোমালৈ লৈ আহিছো নৰ ৰক্ত পান কৰিছে কাৰ ৰক্ত ভাতৃ স্নেহৰ ভাতৃ ভাতৃৰ ভগৱান ভগৱান এইবোৰ কি শুনাইছা কি দেখুৱাইছা মাতা মাথা উচ্চ কণ্ঠে আকুল প্ৰাণে উদ্দচিতে কোৱা ভগৱান তুমি আছা কি তুমি মোকো হত্যা কৰিবা কৰা কৰা প্ৰভু চিৰ অভাগিনী মই মোকো হত্যা কৰা কৰিম কৃষ্ণ তোমাক হত্যা কৰিম আজি মুক্ত কেহি পাঞ্চালীক হত্যা কৰি বিহন বন্দনা দুৰ্পদ নন্দিনীক হত্যা কৰি লঞ্জিতা অপমানিতা যাজ্ঞহেনিক প্ৰতিজ্ঞা মুক্ত কৰি কৃষ্ণৰ উন্মুক্ত কৃষ্ণকেহ আজিৰ পৰা বেনিযুক্ত কৰোঁ দেখো দেখো সৰ্বজন ঈশ্বৰৰ লীলা মুক্ত কেশী পাঞ্চালীক বেনিযুক্ত কইলা হে ৰাম হেন জানি নৰলোকে এৰিয়া কাম সৰ্বজনে বোলা ৰাম ৰাম সৰ্বজনে বোলা ৰাম ৰাম সঙ্গে চলে যদুপতি দেখিতে সুন্দৰ আৰে সঙ্গে চলে যদুপতি দেখিতে সুন্দৰ হিমতে পাইলা গয়া কুৰুক্ষেত্ৰ মাজে আৰে ৰাম হৰি বোলা নিৰন্তৰ আৰে ৰাম হৰি বোলা নিৰন্তৰ পাৰ্থ বীৰ শ্ৰমণী স্বগ্ৰাহে মোৰ ৰথচক্ৰ ৰাক্য হৃদয় কন্তে গৱেক্য কৰা হৃদয় দ্বাৰাৰ বাক্য মুক্ত কৰিব বীৰবৰ মুক্ত কৰা অবিলম্বে অপেক্ষা কৰিলো সাৱধান ধনঞ্জয় কোনো ক্ষমা নাই দ্ৰৌপদী তুমি এনে দয়াময় অগতিৰ অগতি তুমি এনে নাৰায়ণ পতিত পৱন ব্যৰ্থ কিচ্যকুলমণি তুমি হৰতিৰ কথা শুনি বংশনা কলংক হানি বিৰদৰ মনিল ফাল্গুনি
কৰিছিলা কোৱাহে ধাৰ্মিক কৌৰৱৰ প্ৰাপ প্ৰহাৰত অন্যায় পাহাৰ চলি পঞ্চ পাণ্ডৱক বনবাস দিয়াৰ কালত কোন মত দিল ধৰ্মীৰ নিষ্ঠুৰ মতক কোন ধৰ্মমতে কৰ্ণ দুঃশাসন কেহ স্মৰণ কৰোঁতে সতীৰ কাতত পুতলা হৈ প্ৰকাশ্য সভাত নিমাতে নিতাল বহি আছিল ধাৰ্মিক কৃষ্ণ দুর্যোধন ভারতের শক্তি রাজা অনুগ্রহ প্রজা মধুময় রাজা ধর্ম পালিত প্রজার জরুপতি তুমি যেন কারণ হুয়া দিন তুমি যেন হুয়া কৃষ্ণ পাণ্ডবর দাস তার বিচারা যন্ত্র করে উচ্চারিত করে স্বর্ণময় ভরত ভুয়ের অকঞ্চল রাখিয়া ভয়ে ভয়ে কন্দত প্রকাশ যুক্তি তর্ক বিচার নাই প্রয়োজন অর্জুন এই পাহন্দই দুৰ্য পুষ্য সুকুমাৰ সুবতাৰ আলাহৰ প্ৰণালীক অভিমন্যক অন্যায় সমৰ কৰি পহৰু ধৰি নিঃশংস নিৰ্মমভাৱে হত্যা কৰিছিলে ফাল্গুনী এই আজি সুবৰ্ণ সুযোগ লোৱা তাৰ প্ৰতিশোধ সত্য অতি সত্য হেৰ পাখণ্ড ধম ভাল ধৰ্মলৈ আজি পৰিল মনত বহু বধ কৰি নিৰ্মম হাতেৰে বহুতই বধ কৰো আজি তোৰ বহু অভিনয় এহি হল্য দানবুল মূৰ্খ কলৈ পলালে ধনঞ্জয়ে বন্ধুৰ ব্ৰহ্মভাৱে ঋষিভাৱে মোক আজি নকলাহেঁতেন সেই বিজয় হিৰচেদ কৰি মাধৱৰ পূজাই হৈ মাধৱক পুজিলেহেঁতেন তোৰ এই চিহ্ন মুন্ন উপহাৰ দিয়ে তোৰ আগতে আজি অধম পামৰ তোৰ শুনিতে হওক পূজা মাধৱৰ কৰ্ণৰয়ো পৰেশৰ কৰিলা হিন্দুৰা পাৰ্থৰথৰ পৰা চোৱা কুৰুক্ষেত্ৰ এই যে পুণ্যতি যোৱা কৰ্ণ মহাধনুধৰ সৰগত পাবা স্থান উচ্চ মনোহৰ স্থান দিয়া এই ভিক্ষা মোৰ অন্তিম কালৰ যোৱা কৰ্ণ ও হৰি কুৰুক্ষেত্ৰৰ ৰণৰ সামৰণি পৰি আহিছে অকল বাকী দুৰ্যোধনক শেষ কৰিব পাৰিলে মোৰ কৰ্তব্য শেষ হৈ পৰিব শৈল আৰু শুকুনি সিহঁতৰ কাৰণে চিন্তাম্বিত হ'ব নালাগিব দাদা তীৰ্থৰ পৰা ঘূৰি অহাৰ আগতে দুৰ্যোধনক কিবা এটা কৰিব নোৱাৰিলে পাছত কৰা টান হৈ উঠিব দুৰ্যোধন দাদাৰ পৰম ভক্ত নহয় শুকুনিকো লগে লগে আঁতৰাব লাগিব নহ'লে হয়তো আজি আমাৰ পৰম ভাগ্য দেখোন নাৰায়ণৰ আগতেও প্ৰণাম মাধৱ মামা তোমাৰ কথাকে ভাবি আছিলো কুৰুক্ষেত্ৰৰে ভাৱ এৰি মোৰ কথা ভাবিছিলানে নে কুৰুক্ষেত্ৰৰ ভাগৰ মাজতে মোৰ কথা ভাবিছিলা মাজতে মামা তেনেহলে আমাৰো চাল উকলিল কিয় মামা অতদিন ডাঙৰ গ্ৰহ নক্ষত্ৰৰ গণনা কৰি আছিলা তেতিয়াতো আমাৰ লেখতে পৰা নাই এতিয়া সেইবোৰ শেষ কৰি যদুপতিয়ে যেতিয়া সৰু সুৰা তৰা লেখত ধৰিলে আমি পপীয়া তৰা আমাকতো খহাবাই মামা তুমি বৰ চতুৰ সকলোখিনি যদুপতিৰ পৰাই ধাৰ কৰা বাৰু মামা এটা কথাও ক'বানে অন্তৰ্যামী ভগৱানে নকলেও জানিব বাৰু কোৱাচোন তুমি এই কুৰুক্ষেত্ৰৰ ৰণত কাৰ পৰাজয় হ'লে ভাল পোৱা পৰাজয় হ'বলৈ আৰু বাকী নাই
এতিয়া ভাল পাইছো নে বেয়া পাইছো নাৰায়ণে জানে। মামা কৌৰৱৰ ৰাষ্ট্ৰীয়তা কি দুৰ্যোধনৰ ইমান বিশ্বাস বাজন হৈ বিশ্বাসঘাতকী হলা কিয়? কুধান্ত মানুহ মই এই প্ৰবঞ্চনাৰে প্ৰতাৰণাকে অযোগ্য বুলি জানো, কিন্তু পূৰ্ণ ব্ৰহ্ম ভগৱান কৃষ্ণৰ কপট নিৰ্দয়তকৈও মোৰ এই আচৰণ বেছি দূষণীয়নে? মামা তুমি নিষ্ঠুৰ। আৰু তুমি? মই মোৰ কৰ্তব্য কৰিছো। মোৰ কৰ্তব্য কোনখিনিত কুটি হ'ল দয়াময়? ভাগিন ভাগিন বুলি মোক ৰমনীতিৰে বোলাই অন্তৰৰ চিৰসঞ্চিত হলাহল ভিক্ষুৱাতকৈ সন্মুখ যুদ্ধত সহি ধাৰণ কৰি শত্ৰুতা আচৰণ কৰা অনেক গুণ আছেও মামা। হে মাধৱ, মোৰ ধন্যবাদ গ্ৰহণ কৰা। ভুল বুজিছা মামা। সদায় ভুল কৰি কৰি ভুলতে ভ্ৰষ্ট হলো। এতিয়া আৰু শেষ বতৰত এই ভুল নাভাগে নাৰায়ণ। মামা তোমাৰ দুখতেই কৌৰৱ ধ্বংস হ'ল। স্বৰ্ণলংকা চাই কৰিছিলে ৰাজমাতা বিভীষণে, আৰু আজি স্বৰ্ণময়ী ভাৰত ভূমি শ্মশানত কৰিলা ৰাজমাতুল তুমি শুকুনিয়ে। অতি সহজ পদ পৰশেবী শকুনেৰে দুৰ্যোধনৰে অন্যৰে পালিত এই দৰিদ্ৰ শকুনেৰে প্ৰবঞ্চকে প্ৰতাৰণাকে অযোগ্য বুলি জানো, কিন্তু এই পূৰ্ণ ব্ৰহ্ম ভগৱান কপট নিৰ্দয়তকৈও মোৰ এই আচৰণ বেছি দুৰ্বল। নুবুজিলা মামা। মোৰ ধন্যবাদ গ্ৰহণ। নুবুজিলা মামা। তোমাৰ উদ্দেশ্য আৰু মোৰ উদ্দেশ্য একে নহয়। তোমাৰ উদ্দেশ্য আৰু মোৰ উদ্দেশ্য একে নহয়। তোমাৰ উদ্দেশ্য প্ৰতিশোধ দংগ, কিন্তু মোৰ উদ্দেশ্য यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानम् अधर्मस्य तदात्म्यानं सृजाम्यहम् परित्राणाय साधूनां विनाशाय सदुष्कृतां धर्म संस्थापनार्थाय सम्भवामि युगे युगे युगे। নারায়ণ নারায়ণ ভাৰত যুদ্ধত যেই কাম কোনেও সমাধা কৰিব নোৱাৰিলে, এই কাম সমাধা কৰিব এই অহিল্যই। তৃণবাদৰ দিন শকুনিয়ে কোৱা কথা আজি মনত পৰিছে। অহিল্য, তুমি দুৰ্যোধনৰ মান ৰক্ষা কৰিব লাগিব। আজি এই অপূৰ্ব সুযোগ সমাগত দুৰ্যোধন অযোগ্যজনক সেনাপতি পাতি অতদিন ভক্তি ক্ষয় কৰি যেই ভুল কৰি আহিছা তাক আজি সহজে বুজিব পাৰিব। মাত্ৰ প্ৰতীক কুৰুক্ষেত্ৰৰ আদি সেনাপতি পতা হলে হস্তিনাপুৰত পাতিহীন বলৰ বৃত্তিহীন পুত্ৰ কন্যাৰ করুণ বিননি অনিবানে লাগিলেহেঁতেন। ইফালে দুৰ্মূৰ যুদ্ধ লাগিছে আৰু তুমি ইয়াতে কৌৰৱৰ সেনাপতি হৈ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিছাহে। নিজৰ দায়িত্ব বুজে শুনি সন্তোষ পালো। ভীমাৰ্জুন ক'ত? যুদ্ধ ক্ষেত্ৰ তুমি ইয়াত কিয়? তোমাক বিচাৰি। মোৰ কোনো আৱশ্যক নাই। যুদ্ধ কৰা আমাৰ জয় অনিবাৰ্য।
আমাৰ সৈন্যই। তৰ্ক নালাগে কৌৰৱৰ সেনাপতি মই মোৰ আদেশ চৰ্ত কৰা মামা যদি তাৰ আদেশ পালন নকৰো কুৰুপতিৰ মামা বুলি ক্ষমা নকৰো কুৰুক্ষেত্ৰত কাপুৰুষ স্থান নাই শৈল আজি তুমি কুৰুক্ষেত্ৰৰ চতুৰ্থ সেনাপতি হৈ নিজেই গৌৰৱ আনি এই শকুনিৰ মূৰত প্ৰভুত্ব খুজাব খুজিছা। তোমাৰ উদ্দেশ্য মোৰ উদ্দেশ্য তুমি জানিব খুজিছা। মামা জানিব খুজিছো। এশ মৃতদেহৰে স্তূপৰ মাজত তুমি মোৰ অটহাস্য শুনা নাছিলা। পাশা খেলতে পাশাৰ নিৰ্মিত পাশাটি দেখি বুজিব নোৱাৰিলা মোৰ উদ্দেশ্য। শৈল তুমি কৌৰৱৰে সেনাপতি হৈ পৰপাৰতে নিয়তিৰ বেদী বাজি উঠিল। কৌৰৱৰে সেনাপতি তুমিও আগবাঢ়া শৈল তুমিও আগবাঢ়া। মন্ত্ৰপতি আত্মসমৰ্পণে অহিচালনা আগে নিজক ৰক্ষা কৰা। উত্তম এহে লাগিলে ঘূৰণ দুয়ো মহাবীৰ দেখি ভয়ঙ্কর কেন জানি নরলোকেরি আনকাম আরে পাত কসারুক ডাকি বুলা রাম রাম হে পাত কসারুক ডাকি বুলা রাম রাম ও হরি ইয়াতো নাই ক'ত পলাল পৃথিৱীৰ হিমুলৰ পৰা হিমুলৈকে বিচাৰি হলেও কুলংগাৰ গান্ধাৰ পুত্ৰ শকুনি আজি তোক হত্যা কৰিম। শৈলগৰ সহদেৱে মোক এই বিচাৰি ফুৰিছে। দুৰ্যোধন বিদায় যি শকুনিক ৯৯টা ভাতৃ আৰু বৃদ্ধ পিতা অনাহাৰ অন্ধকাৰ কাৰাগাৰত তিল তিলকৈ মাৰিছিলা সেই শকুনিও কাল চক্ৰত পেলাই তোমাৰ ৯৯টা ভাতৃকে মৃত্যুদণ্ড দিব পাৰে। আজি মোৰ কৰ্তব্য শেষ। কি চক খাই উঠিলা যে? পূজা শেষ কৰি তোমালৈ অপেক্ষা কৰি আছিলো শহৰে। ঠিক সময়তে আহিলা। আজি এই পুণ্য কুৰুক্ষেত্ৰৰ কুৰুকুলৰ মন্ত্ৰণাদাতা
দুর্যোধনের মাতুন ভারত যুদ্ধের পহেলিকা শকুনির শেষ নিষ্ঠাহত এই যুদ্ধ সামৰণি পৰ কিন্তু আত্মসমৰ্পণ নকৰো বদি কিংকা পৰাণী ক্ষেত্য ময়ো অকিচালনা কৰিব পাৰোঁ লোৱা অস্ত্ৰ লোৱা মিত্ৰ তুহি জাতিত তুহি তাৰ পুৰস্কাৰ গ্ৰহণ কৰ এহি মতে দুয়োজনে যুদ্ধ আৰম্ভিলা যুদ্ধ আৰম্ভিলা হিমতে দুয়োজনে যুদ্ধ আৰম্ভিলা যুদ্ধ আৰম্ভিলা দেখো দেখো সৰ্বজন দেখো দেখো সৰ্বজন আৰে দেখো দেখো সৰ্বজন দেখো দেখো সৰ্বজন ঈশ্বৰৰ লীলা ঈশ্বৰৰ লীলা দেখো দেখো সৰ্বজন ঈশ্বৰৰ লীলা ঈশ্বৰৰ লীলা হেন জানি নৰলোকে এৰিয়ান কাম এৰিয়ান পাতক চাৰু কদাকি পাতক চাৰু কদাকি পাতক চাৰু কদাকি পাতক চাৰু কদাকি বোলা ৰাম ৰাম বোলা ৰাম ৰাম পাতক চাৰু কদাকি বোলা ৰাম ৰাম বোলা ৰাম ৰাম ও হরি সৃষ্টিৰ কলংক কাল সৰ্প নৰাদম হুগুনে তৃপ্তি তৃপ্তি